আগমনী আৰক্ষীৰ বৃহৎ সফলতা। আগমনী আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰে গো সৰবৰাহৰ লগত জড়িত ফিৰদৌছ জামানক। বুধবাৰে ৰাতিপুৱা 10 বজাত বাতৰিটো সংগ্ৰহ কৰা মতে, দীৰ্ঘদিনৰ পৰাই নিষিদ্ধ গো মাংস, চোৰাং ব্ৰইলাৰ আৰু গো সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ ধৃত ফিৰদৌছ জামানৰ বিৰুদ্ধে আৰু লগতে আব্দুল লতিফ, অছৰ আলী, গুলজাৰ আলী। উল্লেখযোগ্য যে আজি পুৱতি নিশা আগমনী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গো মাংস কঢ়িয়াই নিয়া বলেৰো পিকআপ ভেনক খেদি যায়। কিন্তু গো মাংস সৰবৰাহকাৰীয়ে AS01 ES 0721 নম্বৰৰ বেলেনো বাহনেৰে আৰক্ষীয়ে যাতে গো মাংস কঢ়িয়াই নিয়া বাহনক ধৰিব নোৱাৰে তাৰ বাবে অসুবিধাৰ সৃষ্টি কৰে, যাৰ ফলতে গো মাংস কঢ়িয়াই নিয়া AS178666 পিকআপ ভেন বাহনখন পলাই যাবলৈ সক্ষম হয়। পিছত আৰক্ষীয়ে বেলেনো বাহনখনক খেদি খেদি যায়। বেলেনো বাহনখন গোলগঞ্জৰ বিচনদৈ DB হাইস্কুলৰ সন্মুখত ৰখাই বাহনখনত থকা আব্দুল লতিফ আৰু অছৰ আলীয়ে পলাবলৈ সক্ষম হয় যদিও ফিৰদৌছ জামান আৰক্ষীৰ হাতত আটক হয়।